আজি আমি বনাম ছাগলী মাংস আৰু এই ছাগলী মাংস সঁচাকৈ পৰিপুষ্টি গুণৰে যথেষ্ট সমৃদ্ধ, কিন্তু ইমান বেছি খাব নালাগে। বেছি খোৱাটো ছাগলী মাংস বেছিকৈ খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ'ব পাৰে। আমাৰ ভাৰতীয় যি খাদ্যাভ্যাস আছে, এই খাদ্যাভ্যাসত ছাগলী মাংসৰ যথেষ্ট জনপ্ৰিয়তা আছে কিন্তু। আৰু সোৱাদৰ লগতে পৰিপুষ্টি গুণটোৰ বাবে ছাগলী মাংস বহুতে পচন্দও কৰে। আৰু ছাগলী মাংস বিভিন্নজনে বিভিন্ন ধৰণে বনায়, আৰু আমি অসমীয়া মানুহবোৰে আমাৰ নিজৰ ষ্টাইলত বনাওঁ। আমি কেনেদৰে বনাওঁ সেয়া আপোনালোকে হয়তো স্ক্ৰীণত আপোনালোকে দেখি থাকিব, কিন্তু আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে ছাগলী মাংস সঁচাকৈয়ে সমগ্ৰ ভাৰতত এক জনপ্ৰিয় এক মাংস। সোৱাদৰ বাবে এই মাংসবিধ মানুহে খায়। পৰিপুষ্টি গুণ ইমানেই বেছি যে ইয়াৰ পৰিপুষ্টি গুণ সম্বন্ধে কৈ শেষ কৰিব নোৱাৰি। আৰু এই পৰিপুষ্টি বিজ্ঞানৰ তথ্য অনুসৰি ৰন্ধাই ছাগলী মাংসত প্ৰ'টিন থাকে, আইৰণ থাকে, জিংক থাকে, ভিটামিন B12 আদি বিভিন্ন ধৰণৰ খাদ্যৰ উৎস পোৱা যায়। আপোনালোকে জানেনে, প্ৰায় 85 গ্ৰাম ছাগলী মাংসত প্ৰায় 23 গ্ৰাম প্ৰ'টিন থাকে, 3.3 মিলিগ্ৰাম আইৰণ থাকে আৰু 2.6 মিলিগ্ৰাম জিংক থাকে। গতিকে ইমান বেছি পৰিপুষ্টি গুণেৰে ভৰপূৰ ছাগলী মাংস, আৰু যাৰ বাবে ইয়াৰ জনপ্ৰিয়তাও যথেষ্ট বহুত। কিন্তু ইয়াৰ সেৱন পৰিসীমিত হ'ব লাগে, কাৰণ ৰঙা মাংস স্বাস্থ্যৰ বাবে বৰ বেছি এটা উপকাৰী নহয়। তথাপিতো খোৱাটো ভাল, যথেষ্ট প্ৰ'টিন পোৱা যায়। আৰু ছাগলী মাংসত থকা যি প্ৰ'টিন, সেই প্ৰ'টিনে শৰীৰৰ পেশী আৰু আমাৰ যি কোষবোৰ থাকে সেইবোৰ মেৰামতি কৰাত কিন্তু যথেষ্ট সহায় কৰে। ইয়াৰ আইৰণে ৰক্তত আমাৰ যিটো তেজত হিমগ্ল'বিন গঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা কৰে। আপোনালোকে জানি আচৰিত হ'ব। আনহাতে ভিটামিন যিটো আমাৰ B12 যিটো ভিটামিন আছে, এই ভিটামিনে স্নায়ুতন্ত্ৰ আৰু ৰক্তকণিকা গঠনত এক প্ৰয়োজনীয় ভূমিকা গ্ৰহণ কৰে, যিটো ছাগলী মাংসত যথেষ্ট পৰিমাণে পোৱা যায়। আপোনালোকক অলৰেডি কৈছোঁ যে ছাগলী মাংসত প্ৰায় 23 গ্ৰাম প্ৰ'টিন থাকে, 3.3 মিলিগ্ৰাম আইৰণ থাকে আৰু 2.6 মিলিগ্ৰাম জিংক থাকে। বিশেষজ্ঞসকলৰ যি তথ্য, সেই তথ্য অনুসৰি ছাগলী মাংসৰ তুলনাত যিটো লিন মিট, আৰু ইয়াত চৰ্বি আৰু ষ্টেৰাইড ফেট যিটো সেইটো কম হ'ব পাৰে। অৱশ্যে এই ৰঙা মাংসৰ দৰে ছাগলী মাংসটো পৰিসীমিত পৰিমাণত খোৱাটো উচিত।